এছআইটিয়ে দাখিল কৰা চাৰ্জশ্বিটে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে এই মন্তব্য কৰিছে অখিল গগৈয়ে ঘটনাস্থলীলৈ নগ'ল তাৰ পিছত চাৰ্জশ্বিট দিছে ঘটনাৰ বিৱৰণী কেনেকৈ দিব পাৰিলে সেই সন্দৰ্ভত অখিল গগৈয়ে প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ ন্যায় দিবলৈ কি কৰিব লাগিব সেই সন্দৰ্ভত অখিল গগৈয়ে মন্তব্য কৰে চাৰ্জশ্বিট প্ৰদান সম্পৰ্কত মই এটা চূড়ান্ত বা শেষ বা সৰ্বশেষ কথাটো আপোনালোকৰ সন্মুখত আজি ক'ব খুজিছোঁ মই স্পষ্টকৈ ক'ব খুজিছোঁ যে অসম চৰকাৰে যিখন চাৰ্জশ্বিট কালি প্ৰদান কৰিলে কোৰ্টত ছাবমিট কৰিলে এই চাৰ্জশ্বিটখন সঁচাকৈ জুবিন গাৰ্গক ন্যায় দিবলৈ কৰা চাৰ্জশ্বিট নহয় এখন মেকিং এখন নাটক সৃষ্টি কৰি এখন চৰকাৰে কেৱল নিজক বচাবলৈ গৈ 2026 চনৰ নিৰ্বাচনৰ খাতিৰত কেইদিনমানৰ কাৰণে মানুহগীটাক ধৰি ৰাখি তাৰ পাছত গোটেই কেছটোৰ পৰা এই অপৰাধীহঁতক এই অভিযুক্তসকলক মুকলি কৰি দিবৰ কাৰণে তৈয়াৰ কৰা এখন বেহু যাক তেওঁলোকে চাৰ্জশ্বিট নাম দিছে গতিকে মই স্পষ্টভাৱে আপোনালোকক কেইটামান কথা শেষবাৰৰ কাৰণে ক'ব খুজিছোঁ কিয় মই জুবিন গাৰ্গৰ ওপৰত অসম চৰকাৰ বা CID বা SIT দিয়া যিখন চাৰ্জশ্বিট এই চাৰ্জশ্বিটখনক মই কিয় শুদ্ধ সত্য আৰু ন্যায় দিব পৰা চাৰ্জশ্বিট নহয় বুলি কৈছোঁ এইকাৰণে কৈছোঁ যে এই যিখন চাৰ্জশ্বিট এই চাৰ্জশ্বিটখনত সঁচাকৈ ঘটনা তদন্ত কৰি তথ্য সাক্ষ্য ষ্টেটমেণ্ট আৰু ডকুমেণ্ট দিয়া চাৰ্জশ্বিট নহয় যেতিয়া এজন মানুহ মৰে তেতিয়াহ'লে এনকুৱাৰী অফিচাৰ যাক IO বুলি কয় বা CIO বুলি কয় এনকুৱাৰী অফিচাৰে কি কৰে ঘটনাস্থলীলৈ অভিযুক্তবিলাকক ধৰি লৈ যায় অভিযুক্তবিলাকক ধৰি লৈ গৈ যিটো ঘটনাস্থলী সেই ঘটনাস্থলীত ঘটনাটো ৰিক্ৰিয়েট কৰিবলৈ দিয়ে কেনেকৈ হ'ল দেখুৱাই দিবলৈ দিয়ে তাৰ ভিডিঅ' ৰেকৰ্ডিং কৰে তাৰ ফটোগ্ৰাফ লয় তাৰ ছবি আঁকে আৰু তাৰ পাছত কি কৰে এই গোটেই ঘটনাটোৰ এটা স্কেটছ মেপ তৈয়াৰ কৰে কিন্তু জুবিনদাৰ মৃত্যুৰ ঘটনাটো ঘটিছে ছিংগাপুৰত আৰু এবাৰৰ কাৰণেও IO আৰু CIO মানে বুজিছে নহয় ইনভেষ্টিগেটিং অফিচাৰ আৰু CIO মানে চিফ ইনভেষ্টিগেটিং অফিচাৰ তদন্তকাৰী বিষয়া আৰু মুখ্য তদন্তকাৰী বিষয়া এতিয়ালৈকে ছিংগাপুৰলৈ নগ'লে সেইকাৰণে মই কৈছোঁ যে এই যিখন চাৰ্জশ্বিট দিছে এখন হ'ল নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশ্বিট সেইকাৰণে মই কৈ আছোঁ যে ঘটনা ঘটিছে ছিংগাপুৰত তদন্ত কৰিছে দিছপুৰত আৰু এনেকুৱা ধৰণৰ নগৈ গড়গাঁৱৰ বাতৰি দিয়াৰ চাৰ্জশ্বিটেৰে পৃথিৱীৰ কোনো ধৰণৰ কেতিয়াও কোনো মানুহক শাস্তি দিয়াটো সম্ভৱপৰ নহয় সেইকাৰণে মই স্পষ্ট ৰূপত ঘোষণা কৰিছোঁ যে পৃথিৱীৰ ভিতৰত আজিলৈকে যিমানবিলাক চাৰ্জশ্বিট দিছে এই চাৰ্জশ্বিটবিলাকৰ ক্ষেত্ৰত এইখনেই একমাত্ৰ চাৰ্জশ্বিট য'ত ঘটনাস্থলীলৈ নোযোৱাকৈ কাল্পনিকভাৱে যাক ইংৰাজীত মিথ বুলি কয় কল্পকাহিনী য'ত নাটক তৈয়াৰ কৰি সাধু কথা তৈয়াৰ কৰি মিছা কল্পনাৰে কি কৰিছে এখন আপোনাৰ চাৰ্জশ্বিট তৈয়াৰ কৰি দিছে গতিকে মই স্পষ্ট ৰূপত ঘোষণা কৰিছোঁ যে এইখন প্ৰকৃত সত্য তথ্য প্ৰমাণ থকা প্ৰকৃত শুদ্ধ ডকুমেণ্টছ থকা প্ৰকৃত মানুহৰ পৰা ল'বলগীয়া ষ্টেটমেণ্ট থকাকৈ তৈয়াৰ কৰা এখন চাৰ্জশ্বিট নহয় এই চাৰ্জশ্বিটখন এখন মিথ বা কল্পকাহিনী এটা সাধুকথাৰ সমষ্টি আৰু সেইকাৰণে এই চাৰ্জশ্বিটখনৰ জৰিয়তে জুবিন দাক কোনো পধ্যে ন্যায় দিয়া সম্ভৱপৰ নহয়